এফালে পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা এটা অনুভৱ নষ্টালজিক কৰি তুলিব পৰা এটা শব্দ গ্ৰিটিংছ কাৰ্ড প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে জনমানসৰ পৰা ক্ৰমাৎ হেৰাই গ'ল গ্ৰিটিংছ কাৰ্ডৰ মানকতা নতুন বছৰত কোনো সুহৃদে কেইটামান মিঠা শব্দৰে শুভেচ্ছা জনাই পঠিওৱা গ্ৰিটিংছ কাৰ্ড এতিয়া অতীত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম গ্ৰিটিংছ কাৰ্ডে এতিয়া শুৱনি নকৰে কাৰো ড্ৰয়িং ৰুম যান্ত্ৰিকতাৰ কুবাল সময়ত অতীত হ'ল গ্ৰিটিংছ কাৰ্ড আজিৰ পৰা কিছু বছৰ আগলৈকে যেতিয়াই নতুন বছৰ আহে বিপণীসমূহত গ্ৰিটিংছ কাৰ্ড বিচাৰি ভিৰ লাগিছিল গ্ৰাহকৰ বিভিন্নজনে আকৌ হাতেৰে নিৰ্মিত গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তেও নতুন বছৰৰ শুভেচ্ছা দিছিল দূৰৈত থকা আপোনজনলৈ বহুতে আকৌ ডাকযোগেও গ্ৰিটিংছ কাৰ্ড আৰু উপহাৰ পঠিয়াইছিল হলনি হোৱা সময়ে ধোৱাই লৈ যোৱা গ্ৰিটিংছ কাৰ্ড বিচাৰি এতিয়া আকৌ দোকানত ভিৰ নকৰে গ্ৰাহকে হোৱাটছএপ ফেচবুকৰ এটা মেছেজতে আবদ্ধ নৱবৰ্ষৰ শুভেচ্ছা প্ৰীতি সম্ভাষণ নষ্টালজিক হয় হেদিনসমূহ এই যে আমি আপোনজনলৈ বুলি এখন কাৰ্ড কিনিম সেই হেপাহখিনি আসলতে কৰবাত 10 টকা 5 টকা 15 টকা 20 টকা যি পাও তাকে আমি কি কৰো কিতাপ এখনৰ মাজত লুকুৱাই থওঁ আৰু সেই হেপাহখিনি কৰবাত ভাল পংক্তি এটা পাইছো এইটো আমি কাৰ্ডত লিখিম দে সেই হেপাহখিনি বৰ সুকীয়া আছিল দোকানীজনক বেহুজ কৰি দিও নাই নাই একেখন কাৰ্ডকে আকৌ সকলোৰে পছন্দৰ হয় সেই দিনসমূহৰ আমেজ বৰ সুকীয়া হয় এই বিষয়টো আসলে কি যুগৰ পৰিৱৰ্তন সময়ৰ পৰিৱৰ্তন আমি সময়ৰ লগত আসলে দৌৰি যাবলগীয়া হৈছে কি কৰিবা দুখেই কৰিব লাগিব আৰু ইয়াৰ পৰা আমি কেনেকে ধৰণে কি কৰিব পাৰিম সেইটো আমিতো এতিয়া আমাৰ ৰাস্তাই দেখা নাই কাৰণ আজিকালি প্ৰজন্ম এটা বেলেগ দিশে ধাৱমান হৈ গৈ আছে সংগীতটো ঠিক বেলেগ এটা দিশে ধাৱমান হৈ গৈ আছে আৰু তাৰ লগে লগেতো সকলোৱে জানে গ্ৰিটিংছ কাৰ্ড আগৰ আমাৰ এতিয়া শিৱসাগৰৰ আশিস গেলাৰীত গোটেই মানুহৰ ভিৰ গ্ৰিটিংছ কাৰ্ডখন কিমান ধুনীয়া আছিলে